এইখন হৈছে হাতীগাঁৱৰ লিটিল ফ্লাৱাৰ স্কুল। এয়া আমাৰ আজি বিৰিয়ানী বডি কৰিব দিয়া চাওক গাইজ বডি বনাই আছে স্কুল যাব ওলাইছা নালাগে এতিয়া বডি কৰিব দিয়া চাওক গাইজ বডি বনাই আছে বডি বনাওঁতে আমাৰ আয়ানৰ গাড়ী উল্টি গ'ল আৰু আমাৰ ইহঁতক চাওক শুই আছে এতিয়া বাজিল 7টা বাজিল নহয় এয়া ট্ৰেইনটো তোমাৰ উল্টাই গৈছে জিৰোটো এইফালে ধুনীয়া আছে লিখিব পাৰে আমাৰ আয়ানে হা লাইট দিওঁ ৰ'বা কি ধুনীয়া আয়ানৰ চকী আৰু টেবুলত পৰি আমাৰ আয়ন বাবা ইয়াতে খুব ধুনীয়াকৈ পঢ়ি আছে একদম মানে গুড বয় আৰু মই আয়ন বাবাৰ কাৰণে কি বনাইছোঁ জানানে তোমাৰ কাৰণে বনাইছোঁ মই বিৰিয়ানী এতিয়া পঢ়া স্কুল যোৱাৰ ভিডিঅ'টো মানে আগদিনাৰ এইটো হৈছে পিছদিনাৰ ভিডিঅ' এইফালে হৈ আছে আমাৰ বিৰিয়ানী কুকাৰ বিৰিয়ানী বাইদেউৰ কিটচেনটো দেখাই দিওঁ এয়া ফ্ৰিজ আৰু এইফালে এই কালাৰটো মই চইচ কৰি দিছোঁ এইটো কালাৰ মই চইচ কৰি দিছোঁ এইটো কালাৰ কেনেকুৱা লাগিছে জনাবচোন এইটো মানে কিটচেনত দিলে ভাল লাগে আৰু সেয়া আমি ৰাতিপুৱা ৰঙা চাহ খালোঁ আৰু আৰু গাইছ এয়া কুকাৰত বনোৱা বিৰিয়ানী ৰেডি হৈ গ'ল আমি এতিয়া খাই লওঁ লৈ কেনে আপোনালোকক আকৌ লগ পাম আৰু এয়া আমাৰ আজি বিৰিয়ানী আৰু এইফালে চাহ এনেকৈ বিৰিয়ানী বনালোঁ আৰু এতিয়া এই আৰু তলত বহি খাব খুব ধুনীয়া বতাহ দি আছে চাওক গাইছ বিৰিয়ানী খাই বৈ আৰু ভিডিঅ' নকৰিলোঁ যিহেতুকে এতিয়া বাজিছে ৰাতি 9:10 আৰু এইফালে আমি বাইদেউ ৰুমৰ পাকঘৰত আহিলোঁ এইফালে মাছ আৰু জিকা বনাইছোঁ আৰু মাছৰ কণী ভাজিছোঁ কোনে মাছৰ কণী ভাল পাই জনাবচোন গতিকে মাছৰ কণী আচলতে ফ্ৰেছ ভাজি খাব লাগে ফ্ৰিজত থোৱাৰ পিছত এটা টেষ্টটো কমি যায় গতিকে আপোনালোকেও এনেকুৱাকৈ খাব গাইজ নেক্সট ডে আবেলি আমি এনেকুৱাকৈ আৰু ফুৰিব যাব ওলালোঁ ভিডিঅ'বোৰ জইন কৰি দি আছোঁ আমি এতিয়া ওলালোঁ আৰু এয়া গৰম হ'বই ওলোৱা নিচিনা ভিডিঅ'বোৰ যিহেতুকে কেইদিনমান আগৰে এতিয়া এডিটিং কৰি দি আছোঁ গতিকে এতিয়া বাৰু ঠাণ্ডা পৰি গ'ল বৰষুণ যিহেতুকে আহিল আৰু তেতিয়া আচলতে গৰম আছিল এইকাৰণে কৈছোঁ গৰম হ'ব ওলাইছোঁ এই গৰমত আমি গৰমতে মানে ফুৰি আহোঁ বলক আৰু গাইছ আমি গাড়ীত এচি শেষে আজি গোটেই গুৱাহাটীখন ফুৰি প্ৰথম লিফ্টে দিয়ে আৰু বাইদেউ পিছফালে লিফ্টে দিয়ে আহিল ফুৰি আহোঁ গোটেইকেইটা এই বাইদেউহঁতো আছে এইফালে ভাগিন মুনু আৰু আমি এইকেইটা যাম ফুৰি আহোঁ লগ পাওঁ আপোনালোকক ক'ত যাওঁ আৰু এয়া আমাৰ আয়ন বাবাৰ পাৰ্ক আয়ন তোমাৰ পাৰ্ক এখন আজি নুঠা এইখন পাৰ্ক খুব ধুনীয়া হা আৰু গাড়ীত আমি যাওঁ এইফালে গাইজ যিহেতুকে বহুত বেছি গৰম পৰিছে এইফালে আমি জুইচ পইণ্টত আহি গ'লোঁ আৰু লগতে ইয়াৰ ফ্ৰণ্টতে আছে এইখন লিটিল ফ্লাৱাৰ স্কুল হাতীগাঁও লিটিল ফ্লাৱাৰ স্কুল
নলবাৰীতো যেনেকৈ লিটিল ফ্লাৱাৰ স্কুল আছে হাতীগাঁৱৰখনো আপোনালোকক দেখুৱাই দিলোঁ। গৰমৰ মানে প্ৰকোপ ইমানেই বাঢ়িছে, এয়া চাওকচোন মই চুৰ্ণিৰে এনেকুৱাকৈ ঘাম মুচি আছোঁ, ইমানেই বেছি গৰম। এইফালে আমি গোটেইকেইটা মানে জুইচ খাব ৰেডি হৈ আছোঁ। এয়া চাওক বনাই আছে, হোৱা নাই, গতিকে বহুত বেছি গৰম। আৰু এনেকুৱাকৈ আপোনালোকেও ডাব জুইচ এইবোৰ খাই থাকিব। আৰু ফাইনেলি আমাৰ এয়া জুইচ ৰেডি হৈ গ'ল। কেনে টেষ্ট? Expression is enough. Mango. এইটোৰ নাম Rubik's Cube. এইটো যে আয়নৰ দিনটোৰ নাম বনা খাই মোৰে হয়, আজি নতুনকে কিনিছো। মজা। এনে ঢিলা হয় বহুত। গাইজ আমি ঘৰমুৱা হ'লোঁ আৰু ইমান গৰম, খালোঁ জুচ খালোঁ আৰু খুব ধুনীয়া চাহ খালোঁ। আমাৰ মন একদম মানে ভাল লাগি গ'ল, ফ্ৰেছ হৈ গ'ল মন। আৰু আমাৰ এনে কি খাইছে কোৱা? ম্যাঙ্গো জুস। মেংগো জুচ। বহুত ঠাণ্ডা হৈছিল আৰু কেনেকুৱা লাগিছিল খাই কিনে? মজা। মন ফ্ৰেছ হৈ গ'ল। মন ফ্ৰেছ হৈ গ'ল, ঠিকে কৈছা। আমাৰো মন ফ্ৰেছ হৈ গ'ল। মই যে এতিয়া আমি গৈ থাকোঁ। अपना बनाए दिया अपन सब दिया গাইজ ফাইনেলি আহি পালোঁ। আৰু এইফালে চাওকচোন ভাগিনক মানে পাৰ্কখন দেখা পালে স্কুলত যোৱা টাইমতো মানে ইয়াতে জোলনাত উঠিব, আহিও উঠিব। আৰু এইফালে ফুৰি আহিলোঁ। এতিয়া চাওকচোন গোটেই গাৰ কাপোৰ খুলি এতিয়া মানে জোলনাত উঠিব। এয়া চাওক আমাকো মানে ৰখাই থৈছে। এই গোটেইকেইটা আমি বহি আছোঁ আৰু বাবুক এনেকুৱাকৈ জোলনাত এয়া উঠি আছে। গতিকে আপোনালোককো দিনটো কি হ'ল কি নহ'ল সকলোখিনি দেখুৱালোঁ। আমাৰ সকলো কথা যিহেতুকে আপোনালোকৰ মাজলৈও শ্বেয়াৰ কৰোঁ, যিহেতুকে আপোনালোকক আমাৰ ফেমিলিৰ সদস্য বুলিয়ে ভাবোঁ, সেইকাৰণে আপোনালোকৰ মাজলৈ সকলো শ্বেয়াৰ কৰোঁ। আৰু আপোনালোক থকা যেন লাগে। এইটো মোৰ মাই বহি আছে এতিয়া। যদি ভিডিঅ'টো চাই ভাল পালা লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা, ফ'ল' কৰিবা। বাই বাই দিয়া। বাই বাই।